হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত মিকুৰ কাৰণে চকলেট আনিবলৈ কিডনেপ কৰা ল'ৰাজন গৈছিল আৰু তেতিয়া অৰ্ণৱে ল'ৰাজনক ধৰি পুলিচৰ ওচৰলৈ লৈ যোৱাত ৰিয়া আৰু লগৰজনে মিকুক আগৰ ঠাইৰ পৰা বেলেগ ঠাইলৈ নিবলৈ ওলোৱাত পুলিচে ৰিয়াহঁতক ধৰিবলৈ সক্ষম হৈছিল। আৰু তেতিয়া দেৱযানীয়ে অপহৰণৰ দৰে ঘৃণনীয় কাম কৰাৰ আগত যদি এবাৰ মাৰ মুখখন মনত পেলালা হয়, তেন্তে তোমাৰ আজি এনে দশা নহ'ল হয়। তুমি মোক মানুহ লগাই অপদস্থ কৰিলা আৰু এখেতক মাৰপিট কৰালা। তোমাৰ দৰে নাৰী এই পৃথিৱীত জীয়াই থকাই ভুল বুলি কৈ ৰিয়াক চৰ মাৰিছিল আৰু তেতিয়া ৰিয়াই তোৰ প্ৰতিটো কথা, তোৰ প্ৰতিটো প্ৰত্যুত্তৰ মনত ৰাখিম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অৰ্ণৱ আৰু ৰিয়াই মিকুক ঘৰলৈ লৈ যাব আৰু তেতিয়া গেটৰ সন্মুখতে দেউতাকক লগ পাব আৰু তেতিয়া মিকুৱে মোক দেবু আৰু অমুদাই ঘৰলৈ লৈ আহিল বুঢ়া, মই জানিছিলোঁৱে মোক বচাই আনিব বুলি ক'ব। আৰু তেতিয়া দেউতাকে তোমাক পুলিচে বচালে বুলি ক'ব আৰু তেতিয়া মিকুৱে মোক দেবু আৰু অমুদাইহে বচালে বুলি ক'ব। ইফালে আকৌ মিকুৰ মাকে আজি ৰিয়াৰ মাকক ফোন কৰিব আৰু আপুনি আপোনাৰ ছোৱালীক এয়াই শিক্ষা দিলে নেকি বুলি ক'ব। আৰু তেতিয়া ৰিয়াৰ মাকে কিয় এনেকৈ ক'লা বুলি সুধিব আৰু আপোনাৰ ছোৱালীয়ে আমাৰ মিকুক কিডনেপ কৰিলে, আজি পুলিচৰ ওচৰত ধৰা পৰিল বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।